নমস্কাৰ আজি লৈ আহিছো মুলাং 6ৰ বিষয়ে 2026ত কেনেকুৱা হ'ব মুলাং 6ক ৰুল কৰে ভিনাছ বিৰাটি ধুনীয়া আৰু একদম ৰাতিপুৱা চাব বিফৰ সানৰাইজ নহলে আফটাৰ সানসেট একদম সানৰ ওচৰতে এটা বিৰাট ধুনীয়া জিলিকি থকা মানে দেখা পাব ষ্টাৰ যেনে লাগে কিন্তু একচুয়ালি ষ্টাৰ নহয় অলপ সময়ৰ কাৰণে থাকে সো ভিনাছ আপুনি ইচ্ছা কৰিলে একেবাৰে পুৱা ৰাতি দেখা পাব আৰু আফটাৰ সানসেট সো ভিনাছক আপোনালোকে হ্যাপি কৰিব গলে নিজে নিজক ধুনীয়াকে ৰাখিবই লাগিব আপোনালোকৰ ঘৰখন যত্নৰে ৰাখিব লাগিব ধুনীয়াকে ৰাখিব লাগিব আৰু ধুনীয়া গোন্ধ ফ্ৰেগনেন্স ভিনাছৰ ফেভাৰিট হয় সো যেতিয়া পঢ়া শুনা কৰে বা অফিচৰ কাম কৰে তেতিয়া আপোনালোকৰ যিখন ডেস্ক থাকে সদায় ধূপ দিব নহলে বা আৰোমা ডিফিউজাৰ এটা লগাব পাৰে আৰু যিমান পাৰে হোৱাইট কালাৰ বা পেষ্টেলছ কালাৰ বিলাক ইউজ কৰিব ভিনাছৰ লাইট কালাৰ্ছ বিৰাট ফেভাৰিট হয় ইনফ্যাক্ট ঘড়ীটোৰ ভিতৰতো যে ডায়ালটো হোৱাইট যদি হয় এইবিলাক মানে সৰু সুৰা বস্তু কিন্তু ভিনাছ ষ্ট্ৰং কৰে Actually, ময়ো মুলাং 6 সেইকাৰণে ময়ো ভিনাছ ষ্ট্ৰং কৰিবৰ কাৰণে ময়ো সৰু সুৰা কিবা কিবি বহুত কৰি থাকো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ বিৰাট ভাল লাগে কাৰণ মই নিজে বহুতখিনি বেনিফিটছ পাইছো সো ইটস আ জেনুইন ফিডবেক ফ্ৰম মাই সাইড সো ইয়েছ কেৰিয়াৰ ৱাইজ চাব গ'লে খুবেই ভাল 2026ত কিন্তু এটাই কথা মই কম মুলাং 6ৰ প্ৰত্যেক হেৰিতে ধৰক নিজে নিজক অলপ প্ৰায়োৰিটি দিব ইম্পৰ্টেন্স দিব কাৰণ আপোনালোক ইমান বেছি কেয়াৰিং হয় লাভিং হয় বেলেগৰ যত্ন বেলেগৰ প্ৰতি ভাবুতে কেতিয়াবা নিজকে হেৰাই পেলোৱা হয় সেইটো কেতিয়াও নকৰিব কাৰণ স্পেশালি যেতিয়া ভাগ্যাংশটো আপোনালোকৰ অলপ ধৰক ইমোশনাল ভাগ্যাংশ বুলি কম 2 5 6 7 এইখিনি ভাগ্যাংক অকমান কুমলীয়া মনৰ থাকে অলৰেডি মুলাংটো কুমলীয়াই আপোনালোকৰ 6 সো সেইকাৰণে মনত খুব জোৰ ল'ব আৰু যাৰ ভাগ্যাংক ষ্ট্ৰং তেওঁলোকৰটো খুবেই ভাল কাৰণ আমাৰ 2026ত এটা খুব ইম্পৰ্টেন্ট লেসন থাকিব সানৰ পৰা সেলফ কনফিডেন্স সেলফ লাভ এণ্ড সেলফ ৰেসপেক্ট এই তিনিটা যদি আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰে definitely 2026 is going to be your turning point in your life so নিজে নিজক ইম্পৰ্টেন্স দিব